এইবিলাক বহুত মানে আওপুৰণি বিষয় হৈ গ'ল। আজিৰ দিনটোত কোনেও মানে ইভিএম টেম্পাৰিং বা অন্য যিবিলাক তেওঁলোকে বিষয় আনিছে, তেওঁলোকে এই কথাটো ভালকৈ বুজি উঠিছে যে নিৰ্বাচনত আমাৰ পৰাজয় নিশ্চিত। গতিকে যেতিয়াই তেওঁলোকেতো কোৱা নাই কেৰালাত তেওঁলোকৰ ইভিএমৰ ওপৰত তেওঁলোকে প্ৰশ্ন তোলা নাই, তামিলনাডুত প্ৰশ্ন নোতোলে। যদি প্ৰশ্ন তুলিব লাগিছিল তামিলনাডুতো যি তেওঁলোকৰ আজি এক্সিট পোল আহিছে, অন্য ধৰণৰ বিষয় আহিছে, ক'ৰবাত জিকিলে, যেতিয়া কৰ্ণাটকত জিকি তেতিয়া তেওঁলোকৰ ইভিএম ঠিক থাকে, হিমাচল প্ৰদেশত জিকিলে ইভিএম ঠিক থাকে, অন্য ৰাজ্যবিলাকত জিকিলে তেওঁলোকৰ ইভিএম ঠিক থাকে। কিন্তু যেতিয়া পৰাজয়ৰ সন্মুখীন হ'বৰ কাৰণে তেওঁলোক মানে মানসিকভাৱে তেওঁলোক সাজু, কিন্তু এটা চেহেৰা দেখাইছে ইউনাইটেড এটা ফেচ দেখাবৰ কাৰণে, আকৌ অসমৰ ৰাইজক বিভ্ৰান্ত কৰিবৰ কাৰণে চেষ্টা কৰিছে। কিন্তু অসমৰ ৰাইজে ইমান দিন অপেক্ষা কৰিছে, কাইলৈ 12 বজালৈকে 1 বজালৈকে নিশ্চয় অপেক্ষা কৰিব আৰু বিজেপিৰ নেতৃত্বত চৰকাৰ হ'ব। আৰু মই ভাবোঁ বিৰোধীৰ কালিৰ ভোজমেলটোৱে হ'ব 2026 বা